আমি আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ কলেজ শিক্ষকসকলে গুণোৎসৱত এবাৰ সহযোগিতা নকৰে, যেটো 6 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব। আৰু তাৰ লগতে ইয়াৰ সম্পূৰ্ণ কাৰ্যকাৰিতাৰ কাৰণে আমি কাইলৈ এখন আমাৰ অনলাইন মাধ্যমত আমাৰ অসম ভিত্তিক আমি এখন বৰ্ধিত যৌথ কাৰ্যনিৰ্বাহক আহ্বান কৰিছোঁ। আৰু কাইলৈ আমি অনলাইন মাধ্যমত বহিম আৰু সেই বৰ্ধিত যৌথ কাৰ্যনিৰ্বাহকৰ মাধ্যমেৰে অসমৰ প্ৰতিজন কলেজ শিক্ষকে গুণোৎসৱৰ ক্ষেত্ৰত যি অসহযোগিতা সেই অসহযোগিতা কাৰ্যসূচী সম্পূৰ্ণভাৱে পালন কৰিব। যে আমাৰ কেইবাটাও বহুদিনীয়া সমস্যা আছিলে, যি সমস্যাসমূহ সমাধানৰ কাৰণে আমি অসম চৰকাৰক বিভিন্ন সময়ত আমি স্মাৰকপত্ৰই হওক বা বিভিন্ন কথোপকথনৰ মাধ্যমেৰে আমি আহ্বান জনাইছিলোঁ, দাবী জনাইছিলোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ আজি পৰ্যন্ত আমাৰ এই সমস্যাসমূহৰ সমাধানৰ বাবে যোগাত্মক সঁহাৰি তেওঁলোকৰ পৰা আমি পোৱা নাই। বিশেষকৈ যোৱা 29 জানুৱাৰী 2024 চনত যিখন প্ৰমোচনৰ তালিকা অসম চৰকাৰে প্ৰকাশ কৰিছিলে, তাকো বহুদিনীয়া অপেক্ষাৰ মূৰত প্ৰায় 2.5 বছৰৰ মূৰত সেই তালিকাখনত, সেই প্ৰমোচনৰ তালিকাখনত কেইবাটাও বিসংগতি আছিলে। আৰু সেই বিসংগতিবিলাকৰ ভিতৰত আটাইতকৈ বেছি যিটো গুৰুত্বপূৰ্ণ বিসংগতি আছিলে সেইটো হৈছে কি, আমাৰ কলেজ টিচাৰসকলৰ প্ৰমোচনৰ যিটো ডিউ ডেট, যিটো প্ৰাপ্য প্ৰমোচনৰ তাৰিখ, সেইটোত তেওঁলোকে বিসংগতিপূৰ্ণভাৱে প্ৰকাশ কৰিছিল আৰু সকলোকে একেদিনাই তেওঁলোকে প্ৰমোচন দিছিলে, যিটো আমাৰ অসমৰ কোনো এজন কলেজ শিক্ষকেই মানি ল'ব পৰা নাই। কিয়নো প্ৰত্যেক ব্যক্তিৰে চাকৰি জীৱনত প্ৰমোচনটো এটা বিশেষ গুৰুত্বপূৰ্ণ কথা। আৰু তাতোকৈ গুৰুত্বপূৰ্ণ কথা হৈছে জ্যেষ্ঠতা। কোনোবা এজন শিক্ষকে যদিহে তেওঁ 2014 চনত প্ৰমোচন পাব লাগিছিল বা তেওঁ 2016 চনত প্ৰমোচন পাব লাগিছিল, তেওঁ তেতিয়াই প্ৰমোচন পোৱাটো উচিত হয়। অসম চৰকাৰৰ যি আমাৰ উচ্চ শিক্ষাৰ কাৰ্যালয় আছে, তাৰ কিছুমান হেমাহিৰ কাৰণে বা বিভিন্ন সময়ত সময়মতে ফাইলবিলাকৰ যি যেনেদৰে আগবঢ়াব লাগে তেনেদৰে আগ নবঢ়াৰ কাৰণে, আৰু কিছুমান ক্ষেত্ৰত কলেজবিলাকৰ পৰা বিভিন্ন সমস্যাৰ কাৰণে কলেজৰ অধ্যক্ষসকলে সময়মতে কেতিয়াবা ফাইলবিলাক পঠাব নোৱাৰে। তেনেকুৱা ধৰণৰ কথা বতৰাৰ কাৰণেহে আচলতে শিক্ষকসকলে যদি 2014 চনত প্ৰমোচন পাব লাগিছিলে, তেওঁৰ ফাইলটো আহিছে দেৰিকৈ। কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেওঁ 2014 চনত বা 15 চনত প্ৰমোচন নাপাব। কিন্তু বৰ্তমান দেখা গৈছে যে 29 জানুৱাৰীৰ যিখন তালিকা 2024 চনত অসম চৰকাৰে প্ৰকাশ কৰিছিলে, তাত 2014, 15, 16, 17 তেতিয়া প্ৰমোচন পাবলগীয়াসকলক একেকোবে আনি 2024 চনৰ 1 এপ্ৰিলত দিছিলে। আৰু কিছু কিছু ক্ষেত্ৰত ইতিমধ্যে আমি কৈছোৱেই যে কিছু কিছু ক্ষেত্ৰত এনেকুৱা হৈছে যে শিক্ষক আৰু ছাত্ৰ, গুৰু আৰু শিষ্যৰ একেদিনাই প্ৰমোচন হৈছে, যিটো এটা অতি সাংঘাতিক ধৰণৰ দুৰ্ভাগ্যজনক কথা। কোনো এজন কলেজ শিক্ষকে এইটো মানি ল'ব পৰা নাই। আৰু সেইটোৰ সংশোধনীৰ কাৰণে আমি ইমান দিনে দাবী জনাই আহিছিলোঁ। আৰু চাওক, এইটো আমি অতিৰিক্তভাৱে একো বিচৰা নাই, এইটো হৈছে আমাৰ কলেজ শিক্ষকসকলৰ প্ৰাপ্য। তেওঁলোকে সময়মতে প্ৰমোচন পাব লাগিব। আৰু নহ'লে 2015 চনত পাবলগীয়া যেনে 2024 চনত পায়, তো এই 15 চনৰ পৰা 2024 চনলৈ 9 বছৰ তেওঁৰ অভিজ্ঞতাৰ কি মূল্যায়ন হ'ল? সেই সময়ছোৱাত তেওঁ যিখিনি API কাৰণে, প্ৰমোচনৰ কাৰণে যিখিনি তেওঁ বিভিন্ন ধৰণে ছেমিনাৰ এটেণ্ড কৰিব লাগে বা আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন গৱেষণা পত্ৰ প্ৰকাশ কৰিব লাগে, সেই সময়খিনিত তেওঁ যিখিনি প্ৰকাশ কৰে তাৰ মূল্যায়নটো ক'ত যাব? এটা বিভিন্ন ধৰণৰ কথা আছে। গতিকে আমি সেইটো আহ্বান জনাইছিলোঁ, যিটো অতি আমাৰ কাৰণে অতি সহজ কথা, আমাৰ দৃষ্টিত অতি সাধাৰণ কথা, কিন্তু সেইটো চৰকাৰে অলাগতিয়ালভাৱে বেছি জটিল কৰি পেলাইছে। আৰু সেইকাৰণে আমি আহ্বান জনাই আছিলোঁ। তেওঁলোকে ইমান দিন যি দায়িত্ব দিছে আমাৰ কলেজ শিক্ষকে ধুনীয়াকৈ নিষ্ঠাৰে পালন কৰিছে। কলেজত থকা শৈক্ষিক দায়িত্বৰ বাহিৰেও আন যিবোৰ কাৰ্য বা দায়িত্ব আমাক দিয়ে, যে ADRE পৰীক্ষাই হওক বা বিভিন্ন পৰীক্ষাই হওক, গুণোৎসৱৰ দায়িত্বই হওক, এইবিলাক আমি সুন্দৰকৈ পালন কৰি আহিছোঁ। আৰু এইবাৰো আমি পালন কৰিবলৈ সাজু হৈ আছিলোঁ। কিন্তু আমি চৰকাৰক আহ্বান জনাইছিলোঁ যে আমাৰ কলেজ শিক্ষকসকল যিহেতুকে ইতিমধ্যে মানসিক হতাশাত ভুগিছে, তেওঁলোকে মানি ল'ব পৰা নাই ডিউ ডেটৰ সমস্যাটো, আৰু তেওঁলোকক আমি সেইকাৰণে এটা দিন ধৰি দিছিলোঁ যে আহক আপোনালোকে আমাৰ কথাখিনি চিৰিয়াছলি ভাবক, 29 ডিচেম্বৰৰ ভিতৰত আমাক এটা যোগাত্মক সঁহাৰি দিয়ক। কিন্তু আজি পৰ্যন্ত 29 ডিচেম্বৰ, আজি 30 ডিচেম্বৰ হ'ল, আজি পৰ্যন্ত কিন্তু আমি মহামান্য চৰকাৰৰ তৰফৰ পৰা, মহামান্য শিক্ষামন্ত্ৰী মহোদয়ৰ পৰা, মহামান্য মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা একো ধৰণৰ যোগাত্মক সঁহাৰি পোৱা নাই। আৰু সেয়েহে আমাৰ অসমৰ প্ৰতিজন কলেজ শিক্ষকে তেওঁলোকে এটা আমাক আহ্বান জনাইছিলে, তেওঁলোকে আমাৰ ওচৰত দাবী জনাইছিলে যে যদিহে চৰকাৰে আমাক এইখিনি সুবিধা, আমাৰ যিখিনি প্ৰাপ্য নিদিয়ে, তেতিয়াহ'লে আমি কিন্তু এবাৰ গুণোৎসৱত সহযোগিতা নকৰোঁ। গতিকে সেই 10,000 কলেজ শিক্ষকৰ যিটো আহ্বান, সেই আহ্বান আমি কাৰ্যকৰী কৰিব বিচাৰিছোঁ। আৰু ইতিমধ্যে আমি ঘোষণা কৰা মতেই আজি পুনৰাই আমি যে আমাৰ যিটো ডিউ ডেটৰ সমস্যা, এইটো কোনো নভবা নিচিন্তা এটা সিদ্ধান্ত, যিটোৱে আমাৰ বিশ্ববিদ্যালয় বা আমাৰ যিবিলাক মহাবিদ্যালয়, এইবিলাক যিবিলাক
UGCৰ মতে চলে, ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনৰ মতে চলে, সেই যিটো ব্যৱস্থা সেইটো কিন্তু সম্পূৰ্ণৰূপে কুঠাৰাঘাত কৰিছে। আমাৰ ইমান দিন আমি চাকৰি কৰা আজি 26 বছৰ হ'ল, মই এই 26 বছৰত তেনেকুৱা ধৰণৰ কোনো ঘটনা হোৱা নাই যিটো নেকি কাম কলেজবিলাকত UGCৰ বহিৰ্ভূতভাৱে হৈছে। প্ৰথমবাৰৰ কাৰণে যিটো অসম চৰকাৰে কৰিছে যে 29 জানুৱাৰী তাৰিখে যিখন তালিকা প্ৰকাশ কৰিলে, ইয়াৰ সম্পূৰ্ণৰূপে নীতি বহিৰ্ভূতভাৱে UGCৰ নীতি বহিৰ্ভূতভাৱে 1/4/2024 কৰাৰ ফলত আমাৰ যিবিলাক জ্যেষ্ঠতা সম্পূৰ্ণৰূপে নাইকিয়া হৈ গ'ল। বহুত মানুহটো এতিয়া প্ৰমোশ্যন নোহোৱাকৈ ৰিটায়াৰ্ড কৰিব। যিসকল মানুহৰ 22 চনত বা আমাৰ 23 চনত প্ৰমোশ্যন আছিল, সেইসকলৰ যদি প্ৰমোশ্যনৰ ডেটটো 1/4/2024 ধৰে, তেতিয়াহ'লে তেওঁলোকে প্ৰমোশ্যন নকৰাকৈ ইতিমধ্যে ৰিটায়াৰ কৰিছে। গতিকে আমাৰ এটা ন্যায্য দাবী, আমি অতিৰিক্ত একো বিচৰা নাই। আকৌ কৈছোঁ যে ইয়াত কোনো ভুল বুজিব নালাগে যে কলেজ শিক্ষকে আন্দোলন কৰিছে বা এইবিলাক দাবী জনাইছে। আমাৰ দাবী হৈছে ন্যায্য দাবী। আমি কোনো কাৰণে এটা কথাও বেছি বিচৰা নাই। আমি কৈছোঁ যে আমাৰ যিবিলাক দিন, আমি যিটো প্ৰাপ্য তাৰিখত আমি পদোন্নতি পাব লাগে সেই পদোন্নতি দিব লাগে। তাৰোপৰি আমি কৈছোঁ যে যিখন OM কাৰ্যালয় স্মাৰক 2023 চনৰ 8 নৱেম্বৰ তাৰিখে প্ৰকাশ পাইছিলে, সেইখনৰ সংশোধনী হোৱা নাই। সেইখন সংশোধনী হ'লে আমাৰ নতুন প্ৰজন্মই প্ৰমোশ্যন পাব, সেইখন কৰি দিয়া নাই। ইতিমধ্যে আমাৰ ফালৰ পৰা চৰকাৰে আমাক দায়িত্ব দিছিল যে কি সলনি কৰিব লাগে আপোনালোকে কৰি দিয়ক। উচ্চ শিক্ষা বিভাগে আমাক দায়িত্ব দিছিল, সেইটো আমি কৰি দিয়া প্ৰায় এমাহ হ'ব এতিয়া। তাৰ আজিলৈকে 2 মাহ হ'ব এতিয়া, তাৰ এতিয়ালৈকে কোনো ধৰণৰ উত্তৰ অহা নাই। গতিকে আমি বুজিবলৈ আমি বাকী নাই যে আচলতে কামত কাৰো মানে ইচ্ছা নাই কৰি দিয়াৰ। আমি এইকেইটা হৈছে মুখ্য দাবী, যে ডিউ ডেট আৰু আমাৰ প্ৰমোশ্যনৰ কথা কৈছোঁ আমি, OM-খনৰ কথা। কিন্তু আমাৰ ষষ্ঠ দৰমহা আয়োগ, সপ্তম দৰমহা আয়োগৰ বকেয়া, আমাৰ যি নতুন কলেজত যিবিলাক শিক্ষকে চাকৰি পাইছে তেওঁলোকৰ 27,000 টকাটো আমি 55,000 কৰি দিব লাগে বুলি কৈছিলোঁ, সেইটোৰ কোনো এতিয়ালৈকে হেৰি নাই। আমি PhD ছুটিৰ কথা কৈছিলোঁ, PhD কৰিব লাগে, কম্পালচৰি কৰিছে, কিন্তু ছুটি নাই। ছুটিৰ ব্যৱস্থা কৰি দিবলৈ কৈছোঁ, সেইটোত মান নাই। আমাৰ কোৰ্ছ ৱৰ্কৰ ছুটিৰ ব্যৱস্থা কৰি দিবলৈ কৈছিলোঁ, যে PhD কৰিলে 6 মাহ কোৰ্ছ ৱৰ্ক কৰিব লাগে। সেই কোৰ্ছ ৱৰ্কখিনি আমাৰ শিক্ষকসকলে কলেজৰ পৰা ছুটি লৈ কেনেকৈ কৰিব? গতিকে আমি কৈছিলোঁ চৰকাৰক যে PhD ছুটি যিহেতু বন্ধ আছে, কোৰ্ছ ৱৰ্কৰ ছুটি এটা দিয়ক। দিম বুলি কৈছে, কিন্তু আজিলৈকে নাই হোৱা। গতিকে আমাৰ যিমানবিলাক দাবী আছে, আমি সমিল মিলৰ যিটো বদলীকৰণ বা মিউচুৱেল ট্ৰেন্সফাৰৰ কথা কৈছোঁ, সেইটো বন্ধ আছে। তাৰমানে আমাৰ যিমানবিলাক দাবী আছে, আজি প্ৰায় 2024 চনৰ 29 জানুৱাৰী তাৰিখে যিখন তালিকা প্ৰকাশ হ'ল, তাৰপিছত এটা কামো আজিলৈকে হোৱা নাই। সঁচা অৰ্থত আমি যিবিলাক দাবী জনাই আহিছোঁ, সেই এটাও আজিলৈকে আমাক শিক্ষা বিভাগে ক'ব নোৱাৰে এইখিনিকে আমি কৰি দিলোঁ, এতিয়ালৈকে নাই। গতিকে আমাৰ শিক্ষকসকলে যিটো সিদ্ধান্ত লৈছে সেইটো কাৰ্যকৰীকৰণ কৰাটো আমাৰ দায়িত্ব। সেইকাৰণে আমি যিটো ঘোষণা হৈছে আৰু কালিলৈ আমি কাৰ্যনিৰ্বাহক সভা দিছোঁ, বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। তাত আমি সিদ্ধান্ত ল'ম যে আৰু যেনেকৈ আমি যোৱা কেই তাৰিখে চচলত বহিছিলোঁ, 23 তাৰিখে চচলত আমি প্ৰতিবাদ কৰিছিলোঁ, তেনেকুৱা প্ৰতিবাদ হয়তো আমাৰ 2 দিনত আকৌ আৰম্ভ হ'ব। কাৰণ আমাৰ কালিলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিম। আৰু এইবিলাক চাওক, মই আকৌ কৈছোঁ, কোনেও ভুলকৈ বুজিব নালাগে যে এইটো আন্দোলন আমি কাৰো ক্ষতি কৰিবৰ কাৰণে কৰা নাই। কিন্তু আমাৰ শিক্ষকসকলৰ যিখিনি ক্ষতি হৈছে, ইয়াক পূৰণ কৰি দিবৰ কাৰণে আমি মাননীয় শিক্ষামন্ত্ৰী মহোদয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি বাৰম্বাৰ অনুৰোধ কৰিছোঁ। গতিকে তেখেতসকলৰ পৰা কোনো এটা সঁহাৰি অহা নাই। আমি সঁহাৰি দিলেই এই কথাবিলাক আন্দোলনলৈ কেতিয়াও নাযায়, কিন্তু আমাক তেওঁলোকে সঁহাৰি দিব লাগে যে এইখিনি আমি সমাধান কৰি দিম, তেতিয়াই আমি এই গোটেই কথাবিলাক আকৌ নৰ্মেলি চলি যাব, আমি চিন্তা কৰিম। গতিকে আমাৰ যিখিনি ন্যায্য দাবী, সেই ন্যায্য দাবীসমূহ সমাধান কৰি দিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি পুনৰবাৰ